নমস্কাৰ, স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। আমি লাষ্ট ভিডিঅ'টোত আলোচনা কৰিছিলোঁ ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 যি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেল যোৱাকালি হৈ গৈছে, তাৰে আমি 25টা প্ৰশ্ন উত্তৰ অলপ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ। এতিয়া তাৰ পাছৰখিনি প্ৰশ্ন আমি আলোচনা কৰিম। যিহেতু আমাৰ টোটেল প্ৰশ্ন আহিছিল 150টা, চ' 150 নম্বৰ ভিতৰত আপুনিনো কিমান নম্বৰ পাব কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু প্ৰশ্নকেইটা চাই থাকক। ইয়াৰে আপোনাৰ এটা প্ৰশ্ন আহিছিল, বসুন্ধৰা আঁচনি কিহৰ সৈতে জড়িত বা সম্পৰ্ক আছে? তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনাৰ আছিল কি, ভূমি সংক্ৰান্ত সমস্যা সমাধান, ভূমিৰ লগত জড়িত আচলতে। তো এইটো 2.02 হৈ গ'ল, এতিয়া 3.0 হ'ব অক্টোবৰৰ পৰা। তো তাৰ পিছৰ প্ৰশ্নটো এটা আহিছিল, লায়ন অফ মাইচ'ৰ নামেৰে কাক জনা যায়? লায়ন অফ মাইচ'ৰ নামেৰে জনা যায় আপোনালোকৰ টিপু চুলতানক। তাৰ পাছৰ প্ৰশ্নটোত আহিছিল আপোনালোকৰ, ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন কোন? ব্যক্তিজন কোন সুধিছিলে, আৰু ইয়াৰে আপোনালোকৰ উত্তৰটো হ'ব নেপোলিয়ন বোনাপাৰ্ট। চ' তেখেতে ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তি। তাৰ পাছৰ প্ৰশ্নটো আহিছিল, সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি নামেৰে জনা যায়? আমি এইটো সকলোৱে জানো, সাগৰৰ তলত যি ভূমিকম্পৰ সৃষ্টি হয় তাক কোৱা হয় কি, আমি চুনামি বুলি কোৱা হয়। তাৰপাছতে 30 নম্বৰ প্ৰশ্নটোৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পক্ষ বাহিনী কোনখন দেশত আছিল সুধিলে, আৰু ইয়াৰে আপোনালোকৰ দেশকেইখন হ'ল, ইয়াতে অপশ্যন আহিছিল আপোনালোকৰ কেইবাখনো, চীন আহিছিল, তাৰপাছতে ফ্ৰান্স আহিছিল, জাৰ্মানী আহিছিল আৰু জাপান আহিছিল, আৰু তাৰে শুদ্ধ উত্তৰটো হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ মুখ্য বাহিনী আছিল জাপানত। তাৰ পাছৰ প্ৰশ্নটো, ৰঙাত বগা ক্ৰছ চিন কোনখন দেশৰ জাতীয় পতাকাত আছে? আৰু ইয়াৰ আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ছুইজাৰলেণ্ড। বহুতে হয়তো যোৱাকালি জাপান বুলি দি থৈ আহিছে, কিন্তু জাপান নহয়, মনত ৰাখিব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ছুইজাৰলেণ্ড। তাৰপাছতে এটা প্ৰশ্ন আহিছিলে, ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? আটাইতকৈ পশ্চিমত থকা ৰাজ্য ভাৰতৰ। চ' আপোনালোকে এনেকৈ ভাৰতৰ মেপখন আছেনে? চ' আপোনালোকে একদম পশ্চিমত কি আছে চাওকচোন। ইয়াতে আহিছিল অপশ্যন আপোনালোকৰ ৰাজস্থান আহিছিল, গুজৰাট আহিছিল, তাৰপিছতে আপোনালোকৰ কি কয় মহাৰাষ্ট্ৰ আহিছিল। চ' আৰু এটা কিবা এটা অপশ্যন আহিছিল পাহৰিছোঁ। আৰু আটাইতকৈ পশ্চিমত থকা ৰাজ্যত আপোনালোকে কি দেখিলে ইয়াতে? গুজৰাট। চ' গুজৰাটেই হ'ব পশ্চিমত থকা ৰাজ্য। তাৰ পাছতে আহিছিল, আন্তৰ্জাতিক উৎসৱ কুলু দছেৰা ক'ত অনুষ্ঠিত কৰা হয়? আৰু এই আপোনালোকৰ কুলু দছেৰা আন্তৰ্জাতিক উৎসৱটো পালন কৰা হয় হিমাচল প্ৰদেশত, মনত ৰাখিব। তাৰ পাছৰ প্ৰশ্নটো আহিছিলে আপোনালোকৰ, ভূপৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ সোঁতক কি বুলি জনা যায়? চ' ইয়াতে দুটা অপশ্যন আপোনাৰ অলপ খেলি মেলি আহিছিল, এটা হৈছে উষ্ণ প্ৰস্ৰৱণ আৰু এটা আহিছিলে আপোনাৰ আগ্নেয়গিৰি আপোনাৰ গৰম হৈ লাভা হৈ এনেকৈ ওলায়। চ' ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকৰ উচ্চ প্ৰস্ৰৱণ হ'ব লাগে নে আপোনালোকৰ আগ্নেয়গিৰি উদগীৰণ হ'ব লাগে, কমেণ্ট কৰি জনাবচোন। এইটো মোৰ বোধেৰে আপোনালোকৰ উষ্ণ প্ৰস্ৰৱণ হ'ব লাগে। তাৰ পাছতে আপোনালোকৰ প্ৰশ্ন এটা আহিছিল, যিয়ে সাগৰীয় জাহাজ লোড কৰে, তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছিল, আৰু সেইটো উত্তৰ আছিল আপোনালোকৰ জলদস্যু। তাৰ পাছতে আপোনালোকৰ ইংলিছৰ কেইটামান কুৱেশ্যন আহিছিল, এণ্টনিম অফ ফ্ৰেণ্ডশ্বিপৰ অপজিটটো সুধিছে, আৰু তাৰ অপজিটটো হ'ব ফয়। আৰু তাৰপিছতে সুধিছে, কালেক্টিভ নাউন অফ ডগৰ কালেক্টিভ নাউনটো সুধিছে, আৰু ডগৰ কালেক্টিভ নাউনটো হ'ব পেক, PACK। ইয়াত আহিছিলে আপোনাৰ অপশ্যন হাৰ্ট বুলি আহিছিলে। তাৰ পাছতে আপোনালোকৰ এটা কুৱেশ্যন আহিছিলে, কালেক্টিভ নাউন অফ ফিছ, অৰ্থাৎ মাছৰ কালেক্টিভ নাউনটো কি হয়? আৰু ইয়াৰে উত্তৰটো আছিল আপোনালোকৰ স্কুল। বহুতে হাৰ্ট বুলি দি থৈ আহিছে, কিন্তু হাৰ্ট নহয়, স্কুল হয়, স্কুল। এলিভেটেড চিননিম, সমাৰ্থক শব্দ সুধিছে, আপুনি বুজি গৈছে, এলিভেটৰ চিননিমটো সুধিছে, আৰু ইয়াৰে উত্তৰটো হ'ব প্ৰমোটেড। আৰু তাৰপিছতে সুধিছিলে লেমেণ্টৰ চিননিমটো সুধিছিলে, আৰু ইয়াৰে চিননিমটো আপোনালোকৰ কেইবাটাও অপশ্যন দিছিলে, ছেড দিছিলে, মৰণ দিছিলে, নহয় আপোনালোকৰ অপশ্যন দিছিলে, কিন্তু এইকেইটা উত্তৰ হয় আচলতে গোটেইকেইটা আপোনালোকৰ তাৰ বিপৰীত শব্দ। আৰু লেমেণ্টৰ ইয়াৰ অপশ্যনটোত আহিছিলে মৰণ বুলি আহিছিলে নি, সম্ভৱ মোৰ মনত পৰা, মৰণটো শুদ্ধ উত্তৰ আছিলে। তাৰপাছতে 40 নম্বৰ প্ৰশ্ন, কোনখন দেশৰ সাগৰীয় উপকূল নাই? চীন আহিছিলে অপশ্যনত, জাপান আহিছিলে, আফগানিস্তান আহিছিলে, আৰু ইৰাণ আহিছিলে। চ' ইয়াৰে আপোনালোকৰ
চীনখন সাগৰীয় উপকূলত আছেই, জাপানখনো আছেই, সাগৰৰ মাজতে যিহেতু অৱস্থিত জাপান। তাৰ পাছতে আপোনালোকৰ ইৰাণখনো সাগৰীয় উপকূলত আছে, কিন্তু একেবাৰে সাগৰীয় উপকূলত নাই আপোনালোকৰ কোনখন? আফগানিস্তান। আৰু শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰে আপোনাৰ? আফগানিস্তান। আপোনালোকৰ যদি খেলি মেলি লাগি আছে তেনেহ'লে আপোনালোকে ৱৰ্ল্ডৰ মেপখন এবাৰ চাবচোন। ৱৰ্ল্ডৰ মেপখন চালে গম পাই যাব আপোনালোকে আফগানিস্তানখন কোনখিনিত আছে, সাগৰীয় উপকূল নাই। তাৰ পাছতো আহিছিলে কোনটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ নহয়, ইয়াতে আহিছিল আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড, NSG, CISF আৰু SSB। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো কি আছিল? শুদ্ধ উত্তৰটো আছিল আপোনালোকৰ CISF নহয়, NSG শুদ্ধ উত্তৰ আছিল। তাৰ পাছতে এটা প্ৰশ্ন আহিছিল আপোনালোকৰ অলপ খেলি মেলি লগোৱা প্ৰশ্ন, বৃত্ত ক'ত থাকে আপোনালোকৰ? জ্যামিতিত তাত দিয়ে দিছে, কিন্তু কবিতা আপোনালোকৰ এতিয়া ক'ত থাকিব? ইয়াতে আপোনালোকৰ কেইবাটাও অপশ্যন আহিছিল, অধ্যায়, গদ্য, ভাষা আৰু কিতাপ। কবিতা ক'ত থাকিব আপোনালোকৰ? কবিতাটো যিবিলাক কবিতা লিখিব কিন্তু ভাষাত লিখিব, আৰু থাকিব ক'ত? কিতাপত। এই দুটাৰ ভিতৰতে কোনোবা এটা হ'ব। মোৰ বোধেৰে ইয়াতে আপোনালোকৰ ভাষাটো হ'ব লাগে, ভাষাটো হ'ব। তাৰ পাছত এটা প্ৰশ্ন আহিছিলে আপোনালোকৰ শিশু আহিছিলে আপোনালোকৰ টীকাকৰণ, তেনেহ'লে বাকীকেইটা খাদ্য হ'লে কি ৰন্ধন হ'ব নেকি? জন্তু হ'লে খাদ্য হ'ব নেকি? জ্বৰৰ লগত ঔষধ মিলিব নেকি? বা উদ্ভিদৰ লগত কীটনাশক মিলিব নেকি? ইয়াতে আপোনালোকৰ ওলাই আছে ধুনীয়াকৈ, শিশুক যিহেতু মানে স্বাস্থ্যৰ কাৰণে টীকাকৰণ দিয়া হয়, ঠিক তেনেদৰে উদ্ভিদ বাঢ়িবৰ কাৰণে বা পোক পৰুৱা নালাগিবৰ বাবে আপোনালোকৰ তাত কীটনাশক প্ৰয়োগ কৰা হয়। উত্তৰটো হ'ব কি? উদ্ভিদৰ সমান কীটনাশক। তাৰ পাছৰ প্ৰশ্ন এটা আহিছিল আপোনালোকৰ কাঞ্চীপুৰম শাড়ী ক'ত বেছি ব্যৱহাৰ হয়? আৰু ইয়াৰে উত্তৰটো আছিল আপোনালোকৰ তামিলনাডুত কাঞ্চীপুৰম শাড়ী বেছি ব্যৱহৃত হয়। pH 5 হ'লে দ্ৰব্যটো কি? pH 5 হ'লে দ্ৰব্যটো হ'ব অম্লীয় বা ক্ষাৰকীয় হ'ব। তাৰপিছতে 46 নম্বৰ প্ৰশ্ন, বেৰিং প্ৰণালীয়ে কাক ভাগ কৰিছে? বেৰিং প্ৰণালীৰ কথা আহিছিলে আপোনালোকৰ, এইটো দুবাৰ আহিছিলে নি ৰিপিট হৈ প্ৰশ্নটো অলপ, আৰু এটাত মোৰ অহা যেন লাগিছিল কিবা। চ' বেৰিং প্ৰণালীটো আপোনালোকৰ ক'ত? ৰাছিয়া আৰু আমেৰিকাত ভাগ কৰিছে বেৰিং প্ৰণালীয়ে। তাৰ পাছৰ প্ৰশ্ন এটা আহিছিল আপোনালোকৰ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এপ'ষ্ট্ৰফি কোনটো আছিলে আপোনালোকৰ? যিটো ওপৰত যেনেকৈ চিনটো দি দিয়া যে সেই চিনটো আছিলে। তাৰপিছতে আপোনালোকৰ এটা আহিছিলে হুইচ ওৱান অফ দ্য হাইফেন কোনডাল আহিছিলে? আৰু হাইফেনডাল হ'ল কোনডাল? এইডাল, এনেকৈ যে সৰুকৈ চিনডাল দিয়ে সেইডালেই হ'ল হাইফেন। তাৰপিছতে আপোনালোকৰ তলৰ কোনটো ইভেণ্টত ভাৰতে 2020 টকিঅ' অলিম্পিকত পদক লাভ কৰা নাছিল? আৰু ইয়াৰে অপশ্যন কেইটা আহিছিল আপোনালোকৰ মল্লযুদ্ধ আহিছিল কিবা, তাৰপিছতে আৰু দুটা পাহৰি গৈছোঁ, কিন্তু আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো আছিল যিটো হ'ল টাইকাণ্ডো আছিল। টাইকাণ্ডোত ভাৰতে আচলতে 2020 অলিম্পিকত পদক লাভ কৰা নাছিল। কিন্তু 2024 অলিম্পিকৰ বিষয়ে তেনেদৰে একো প্ৰশ্ন আমি অহা নেদেখিলোঁ, কিন্তু 4th গ্ৰেডৰ এক্সামৰ ক্ষেত্ৰত কিন্তু এইবাৰ আহিব। আপোনালোকে ভালদৰে চাব, স্পৰ্টছৰ লগত জড়িত বা খেলবিলাক আপোনালোকৰ কোনটো কাপ কাৰ লগত জড়িত, ক্ৰিকেট হওক, ফুটবল হওক, হকী হওক, তাৰপাছতে আপোনালোকৰ অলিম্পিকৰ কথা সেইখিনি গোটেইখিনি চাব। আৰু মোৰ চেনেলতে আপোনালোকে পাই যাব, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'বিলাক চাই থাকিব। তাৰপিছতে 50 নম্বৰ প্ৰশ্নটো হ'ল এক্সাম্পল অফ ফাৰ্ষ্ট টাইপ অফ লিভাৰ, এইটো হ'ল মানৱ বাহু বুলি এটা অপশ্যন আছিল আপোনালোকৰ হিউমেন আৰ্ম। চ' হিউমেন আৰ্মটো শুদ্ধ উত্তৰ হয় ইয়াৰে। চ' বাকীকেইটা নহয়, হ'লে কিবা ঠেলা বুলি দিছিল, কিবা বুলি দিছিল, কাৰণ মই গম পাইছোঁ, কাৰণ মই নিজে পৰীক্ষা দিছিলোঁ আৰু পৰীক্ষাটো ইমান প্ৰশ্ন পেপাৰখন টাফ অহা নাছিল, অলপ ভালেই আহিছিলে আপোনালোকৰ, কিন্তু পৰীক্ষাটো বাৰু ভালেই হৈছে, কি হয় নাজানো, আৰু আপোনালোকৰ কেনেকুৱা হ'ল জনাবলৈ নাপাহৰিব। চ' বৰ্তমান আমি এই 50টা কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ, দুটা ভিডিঅ' আপোনালোকক দিলোঁ, প্ৰথমটোত 25টা, এইটোত 25টা, আৰু পাছতো আপোনালোকৰ বাবে 100টা কুৱেশ্যন আনচাৰ লৈ আহিম মই, আপোনালোকৰ ৰিজনিংখিনিও লৈ আহিবলৈ চেষ্টা কৰিম ভিডিঅ' বিভাগলৈ। আপোনালোকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, আৰু 150ৰ ভিতৰত আপোনালোকে এই 50টা যে দিলোঁ আপোনালোকৰ 25টাৰ ভিতৰত কিমান নম্বৰ পাব, আৰু আগৰ 25টাৰ ভিতৰত কিমান নম্বৰ পাব, কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।